হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। চ' আজি গৈ আছোঁ মেইন টাউনত বুলি, যিহেতু আমাৰ চেলুনৰ পৰা বেছি দূৰ নহয়। ভণ্টিৰে স্কুটি লৈ পিনে দুইজনে ওলালোঁ। গৈ পাই ফাৰ্ষ্টতে আস্কৰণ দেখিলোঁ, কিন্তু আমি তাত নোসোমালোঁ। যোনটো কামত গৈছোঁ সেইটোৱে কাম কৰিম বুলি ভাবিছোঁ। স্কুটিটো পাৰ্কিং কৰি দুইজনে হাঁহি হাঁহি এটিএমত সোমালোঁ, যিহেতু পইচা ওলাম বুলি বহুত হাঁহি হাঁহি ফূৰ্তি কৰি গ'লোঁ। কিন্তু আমাৰ কপালটো বেয়া, এটিএমত পইচাই নাই। সেইটোৱে মনটো বেয়া কৰি ওলাই আহিলোঁ। ভণ্টিজনীয়ে ক'লে মই ব্লাউজৰ এটা পিচ ল'ব আছে, কিন্তু বহুত দিন ধৰি বিচাৰি আছোঁ, নাই পোৱা। তেনেহ'লে বল বুলি কৈ বিচাৰিব গ'লোঁ। ফাইনেলি আমি যেনেকুৱা কৈছোঁ তেনেকুৱাই পালোঁ আৰু চাওকচোন ইমান ধুনীয়া লাগিছে কালাৰটো। চ' সেইটোৱে লৈ পিনে আমি আকৌ চেলুনৰ ফালে উভতি আহিলোঁ আৰু ভণ্টিজনী স্কুটিটো ষ্টাৰ্ট কৰিলে, মই বহিলোঁ আৰু দুইজনে কথা পাতি পাতি ওলাই আহিলোঁ। ওলাই আহি থাকোঁতে চেলুনৰ ওচৰতে দাদা এজনে কুঁহিয়াৰ ৰস সদায় বেচে। আমি ভাবিছোঁ সেইটোৱে খাম বুলি। দাদাজনক ক'লোঁ আমাকো দিয়ক বুলি। দাদাজনে বনাই পিনে দিলে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোক মৰম দিব নাপাহৰিব। পাম আৰু নেক্সট